হোজাইত বিজেপিৰ দলীয় কৰ্মীৰ ষড়যন্ত্ৰৰ বলি খুব অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ প্ৰথমে ফটো সংগ্ৰহ তাৰ পিছত ব্লেকমেইল পৰৱৰ্তী পৰ্যায়ত অপহৰণ এইবাৰ হোজাই খুব দলীয় কৰ্মীৰ অভিযোগৰ আঙুলিয়াতে সংবাদ মাধ্যমৰ সম্পাদকৰ বিৰুদ্ধে টকাৰ বান্দিলৰ এখন ফটো এদিনত কৰি বৃহৎ ধনৰাশি নিদিয়াৰ বাবে সামাজিক মাধ্যমত ভাইৰেল ইখনৰ পিছত সিখন ফটো পিণ্টু দাসৰ ফটো অভিযোগৰ আঙুলি নিজ দলৰ কৰ্মী জিতু টিয়াৰী ধীৰাজ নাথ প্ৰবীৰ চৰকাৰৰ বিশ্বজিৎ সুৰজ বিৰুদ্ধে কিন্তু সেই ফটো পিণ্টু নহয় সম্পূৰ্ণ নৈচাক সেই ফটো এডিট কৰি কোনো সফটৱেৰ মাধ্যমত বিকৃত কৰি এনেধৰণে প্ৰচাৰ কৰাৰ চাৰিগৰাকীৰ বিৰুদ্ধে অভিযোগ সেই ফটোৰ আলম লৈ ভিন্ন ফৰচুনাৰে হোজাইৰ পৰা গুৱাহাটীলৈ 24 তাৰিখে চাৰিগৰাকী লোকে লৈ গৈছিল গুৱাহাটী লখৰাৰ এখন বিলাসী হোটেলৰ বন্ধকোঠাত তাৰ পিছতে পিণ্টু দাসক ব্লেকমেইল নিৰ্যাতন ধন দাবী কিন্তু সেই ফটো সম্পূৰ্ণ নৈচাক সেই ফটো এডিট কৰি কোনো সফটৱেৰ মাধ্যমত বিকৃত কৰি এনেধৰণে প্ৰচাৰ কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত গুৱাহাটী দিছপুৰত এজাহাৰ দাখিল চাৰি দলীয় কৰ্মীৰ বিৰুদ্ধে সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মেল আয়োজন কৰিলে বিজেপি হোজাই জিলা অনুসূচিত জাতিৰ উপাধ্যক্ষ পিণ্টু দাসে মোৰ ঘৰ হোজাই ধৈনাম পথাৰ মোৰ তাত এটা ফোন আহে 21 তাৰিখে আপোনাৰ দুপৰীয়া 1:04 বজাত প্ৰথমত ইয়াৰ পূৰ্বে এটা ফোন আহে কমল বেজবৰুৱা ঠিক তাৰ 5 মিনিট আগত কমল বেজবৰুৱাক মই চিনি পাওঁ তেখেতে সাংবাদিক হয় কিবা আসাম টক্স বোলা এটা পোৰ্টেল চেনেলৰ তেখেতে মোক ফোন কৰি কয় যে মোৰ গুৱাহাটীৰ পৰা আপোনাৰ তাত এটা ফোন আহিব কিবা মোৰ ডেস্ক কিবা ক'লে নিউজ ডেস্কৰ কোনোবা এজন মানুহ কে জামান চৌধুৰী আপুনি অলপ ফোনটো ৰিচিভ কৰিব মই হ'ব তো স্বাভাৱিকতে মই আন নম্বৰ মই ৰিচিভ নকৰোঁ তাৰপিছত মোৰ তাত ঠিক তাৰ 3-4-5 মিনিট পিছত এটা ফোন আহে অহাৰ পিছত মই দেখিছোঁ মোৰ ট্ৰু কলাৰত উঠিছে যে কে জামান চৌধুৰী ঠিক 1:04 বজাত তো মই ক'লোঁ কওকচোন দাদা কোন আছে কি আছিলে মই কে জামান চৌধুৰী কৈ আছোঁ আসাম টক্সৰ পৰা তো মই কওক কয় আপুনি অলপ আমাৰ নিউজ হেৰিত আহিব লাগিব ৰুমত কাৰণ আপোনাৰ কিছুমান বস্তু আছে আপুনি চাই যাব লাগে ভেৰিফিকেশ্যন কৰিব লাগে মই ঠিক আছে এতিয়া মই ব্যস্ত আছোঁ পৰৱৰ্তী মই আপোনাক ফোন কৰি আছোঁ বুলি মই ফোনটো কাটি দিলোঁ তাৰপিছত গোটেই দিন কোনো খবৰ নাই ঠিক আকৌ সন্ধিয়া 8টা বজাত 8টা 2-3-4 তেনেকুৱা বজাত মোৰ তাত আকৌ ফোন কৰে তেখেতে তো তেওঁ অলপ গহীন গম্ভীৰভাৱে মোক ক'লে কি হ'ল আপুনি নাহিলে যে মই কৈছোঁ দাদা বিষয়টো কি আছিল কওকচোন তেখেতে ক'লে যে কিবা SC বোৰ্ডৰ কেলেংকাৰী আৰু কিবা কিবি তথ্য আছে তেওঁ তাত মই কৈছোঁ ঠিক আছে মইতো এতিয়া ঘৰলৈ মই অলপ গৈ আছোঁ এটা কাম কৰোঁ 2 দিনমান পিছত মই গুৱাহাটী আহিম তেতিয়া মই আপোনাক লগ ধৰিম তাৰপিছত বস্তুটো গ'ল এটা চক্ৰ আছে ইয়াত মোৰ বুধেৰে যে সিহঁতে মোক ক'লে সেই চক্ৰত জড়িত যেনেকৈ আমাৰ 4জন ইয়াত মানুহ মোৰ লগৰে বন্ধু মই সিহঁতক খুব বিশ্বাস কৰিছিলোঁ সিহঁত যেনে ধীৰাজ নাথ তাৰপিছত প্ৰবীৰ চৰকাৰ আৰু বিশ্বজিৎ সৰোজ আৰু জিতু তিৱাৰী তেখেতসকলে মোক ক'লে যে বোলা অলপ ফুৰি আহোঁ বুলি ক'লে তো লৈ গ'ল মোক লৈ যোৱাৰ পিছত ক'লে যে তুমি এই বস্তুটো সেটেল কৰা তাৰপিছত মই ক'লোঁ যে মই অলপ ভয়ো খাইছোঁ যে কি সেটেল কৰিম এইটো তেহঁতে মোক অলপ দাবী ধমকি মাৰিছে যে নাই এইটো যাব লাগিব তুমি কিয় নোযোৱা ক'ত লৈ গ'ল মোক গুৱাহাটীলৈ লৈ গ'ল হোজাইৰ পৰা গুৱাহাটী লৈ গৈছে অঁ গাড়ীত লৈ গৈছে জিতু তিৱাৰীৰ গাড়ীত লৈ গৈছে মোক তাৰপিছত লৈ গৈছে লৈ যোৱাৰ পিছত মই সিহঁতে মোক জামানৰ লগত কথা বতৰা পতাইছে তাত মোক ব্লেকমেইল কৰিছে সিহঁতে মোক এক ৰকমভাৱে মোক মানসিকভাৱে হাৰাশাস্তি কৰিছে বিভিন্ন ধৰণে সিহঁতে মোক মৃত্যুৰ ভাবুকিলৈকে দিছে দি মোক ধন দাবী কৰিছে সিহঁতে তাৰপিছত মই কৈছোঁ নাই মই কোনোপধ্যে মই ইমান যিটো ধন দাবী কৰিছে মইতো দিব মই মোৰ হেৰিয়ে নাই কেপাচিটি নাই মই দিম ক'ৰ পৰা তাৰপিছত মই তাৰ পৰা যেন তেন ওলাই আহিছোঁ ওলাই আহি মই এতিয়া মোৰ এটা এনেকুৱা হৈ গৈছে সিহঁতে মোক যেনেকৈ মোক হেৰি কৰিলে মোক ভয় দেখুৱালে মই ভাবিছোঁ নাই এতিয়াতো মই ইয়াৰ পৰা গ'লে সিহঁতে তাত গ'লে আৰু মোক আৰু হাৰাশাস্তি কৰিব মই লগে লগে মই দিছপুৰ থানাত গ'লোঁ থানাত গৈ মই এজাহাৰ দাখিল কৰিলোঁ গোটেই তথ্যখিনি মই ক'লোঁ তাত মই এতিয়া আইনৰ আশ্ৰয় ল'বলগীয়া হৈছে তাৰপিছত মই দেখিলোঁ পৰৱৰ্তী ইয়াত নিউজত মোৰ নামত বজি আছে
লগে লগে মই মানহানি কেছ দিছোঁ মাননীয় আমাৰ যি গুৱাহাটী কোৰ্টত মই কেছ দি আহিছোঁ এইখিনি আছিলে আৰু এতিয়া মই গোটেই তথ্যখিনি মই আদালতে বিচাৰ কৰিব আৰু দেখা গৈছে যে আপুনি টকা লৈ পেলাই কিবা এটা ফটো শ্বেয়াৰ কৰিছিলে এটো কিমান দূৰ গোটেই মোৰ যিমানখিনি ষ্টিল ফটো আছে গোটেইখিনি ফেক ফটো আপোনালোকে আজি মোৰ ঘৰত আহিছে মই ইয়াত 7-8 বছৰ ধৰি এইটো ঘৰতে আছোঁ আপোনালোকে দেখা পাইছে যিটো ফটো আছে আপুনি গাড়ীত এনেকা ফটো দিছে এইবিলাক কি সত্য না গোটেইখিনি নাই আপোনাৰ ফটো এডিট কৰা হৈছে গোটেই ফটো এডিট মই এইকাৰণে মই ন্যায়ালয়ৰ কাষ চাপিছোঁ যে এইখিনি যদি সত্য হয় তেখেতসকলে ন্যায়ালয়ত গৈ এইখিনি দেখাব লাগিব যে এইখিনি ফটো সত্য মই এজাহাৰ দাখিল কৰিছোঁ প্ৰথমতে মই ধীৰাজ নাথ প্ৰবীৰ চৰকাৰ আৰু আমাৰ বিশ্বজিৎ সৰোজ আছে লগত জড়িত তাৰপিছত আমাৰ জিতু তিৱাৰী আৰু পোনপ্ৰথমে আৰু মই কে জামান চৌধুৰী যিজনে মোক ফোন কৰিছে নিউজ আমাৰ যিজন এংকৰ তেওঁৰ বিৰুদ্ধে মই এফআইআৰ কৰিছোঁ তেখেতে কিবা পৰ্টেল এটা আছিলে কিবা নিউজ আসাম টক ডিজিটেল চাগে আসাম টক ডিজিটেল আপুনি ক'ব বিচাৰে যে আপোনাৰ বন্ধুৱে আপোনাক নি ব্লেকমেইলিং কৰি ফাৰ্ষ্ট একদম নিৰন্তন সত্য কথা মই মনত বহুত ব্যথিত হৈছোঁ আৰু মই বৰ্তমান মই বৰ অসুস্থতাত ভুগি আছোঁ কাৰণ আজি সকলোৱে জানে মই সিহঁতৰ লগত একেলগে বহা উঠা খোৱা কৰা আজি সিহঁতে যে মোক এনেকৈ ব্লেকমেইল মৃত্যুৰ ভাবুকি এনেকৈ মোক যে টৰ্চাৰ কৰিব আৰু এইটো এটা বৃহৎ চক্ৰান্ত এটা বুলি ক'ব লাগিব কাৰণ ইয়াত এতিয়া সকলোৱে জানে যে কিছু বিৰোধী চক্ৰ আছে যি ইয়াৰ আমাৰ যি সন্মানীয় বিধায়ক আছে তেওঁক মানে তেওঁৰ লগত জড়িত কৰি মানে এটা ইয়াত তেওঁক বদনাম কৰিবৰ কাৰণে এই গোটেই খেলটো ৰচনা কৰি আছে আৰু আপোনালোকে যদি দেখা পাব যে ইয়াত একো নাই সত্যতা একো নাই নিউজবিলাকত একো নাই আৰু 2 নম্বৰ কথা মই আপোনালোকে নোসোধাগতে মই ক'ব বিচাৰোঁ যে তেওঁলোকে কৈ আছে মই ঘৰ বনাই আছোঁ ঘৰটো মানুহৰ এদিনত হৈ নাযায় নহয় ঘৰটো এটা মানুহ সপোন থাকে বনাম মইতো ইয়াত ঘৰ বনাই আছোঁ মই দিল্লী মুম্বাইতো ঘৰ বনোৱা নাই গুৱাহাটীততো মই ঘৰ বনোৱা নাই মই ঘৰটো ইয়াতে বনাই আছোঁ মোৰ গাঁও এইটো মই ধনিৰাম পথাৰত ল'ৰা হয় মই ইয়াতে ঘৰ বনাই আছোঁ ইয়াত নবনাই ক'ত বনাওঁ আৰু ঘৰটো মই লাহে লাহে ঘৰটো এদিনত হৈ নাযায় না লাহে লাহে বনাই আছোঁ মই ঘৰ গতিকে মই ভাবোঁ আপোনাৰ ইনকাম চ'ৰ্চবিলাক কি আছে ইনকাম চ'ৰ্চ মই গোটেইখিনি প্ৰথমতে মই কোৰ্টতো মই দাখিল কৰিছোঁ গোটেই আৰু মোৰ সকলোৱে জানে মোৰ ব্যৱসায় আছে আৰু মোৰ বিভিন্ন যি মোৰ ইনকাম টেক্সৰ ফাইল আছে মোৰ GST যি আছে গোটেইখিনি মই কোৰ্টত জমা দিলোঁ মোৰ ক'ত কি ইনকাম আছে গোটেই কি আছে কি নাই গোটেই আমাৰ আদালতে হেৰি কৰিব প্ৰশাসনে বিচাৰ কৰিব আৰু আমাৰ আদালতে বিচাৰ কৰিব ক'ত কি আছে গোটেইখিনি ওলাই যাব তথ্য সেইকাৰণে ক'ৰবাত আপুনি ব্লেকমেইলিঙৰ আপুনি বলি হৈছোঁ একদম সম্পূৰ্ণভাৱে ব্লেকমেইলৰ বলি হৈ আছোঁ আপোনাক কিবা টকা বিচাৰিছে নেকি মোৰ ধন দাবী কৰিছে হত্যাৰ ভাবুকিলৈকে দিছে ধন দাবী কৰি থকাৰ অৱস্থাত কেইজন মানুহ আছিল আৰু কোন আছিল ধন দাবী সময়ত এই গোটেই চক্ৰটো জড়িত আছে এটা চক্ৰ ইয়াত বৃহৎ চক্ৰ ক'ৰবাত নি হোটেল বা ক'ৰবাত হয় আছে মই আজি যিটো বাইট দি আছোঁ আপোনালোকক যিটো মই কৈ আছোঁ সিহঁতে অলৰেডি এইটো শুনাৰ পিছত সিহঁতে গম পাই যাব যে মোক ক'ত লৈ ধন দাবী কৰিছে এইখিনি সিহঁতৰ মনত ভয় সোমাই যাব আৰু মই আপোনালোকৰ ওপৰত ভৰসা আছে মোৰ আপোনালোকে দেশৰ চতুৰ্থ স্তম্ভ হয় গতিকে আপোনালোকে যি সত্যতা আছে এইটো আপোনালোকে দেখুৱাব মই জানো আৰু আজি যিটো মই কৈছোঁ যে সিহঁতে মোক ধন দাবী কৰিছে নে নাই ক'ত লৈ গৈছে কি ধৰণে লৈ গৈছে গোটেই তথ্যখিনি কাৰণ এতিয়া মই ন্যায়ালয়ৰ কাষ চাপাৰ লগে লগে মোৰ মাজতো হেৰি হৈ যায় মই বহুত কথা ক'ব নোৱাৰোঁ কিন্তু যিখিনি কৈছোঁ এতিয়া আপোনালোকে পৰৱৰ্তী কালত মই আপোনালোকে গম পাই যাব এতিয়া যিহেতু আপুনি 3জন সতীৰ্থৰ নাম লৈছে বিশ্বজিৎ সৰোজ প্ৰবীৰ লোধ আৰু ধীৰাজ তেওঁলোক আপোনাৰ কি সম্পৰ্ক হয়নে সহকৰ্মী হয় মোৰ একচুৱেলি খুব নিজৰ সৰু ভাইটিৰ দৰে ক'ব লাগিব একদম নিজৰ যদি মই সিহঁততকৈ বয়সত বহুত ডাঙৰ তো মোৰ ল'ৰা নিচিনাও ক'ব পাৰিব মোৰ ভতিজা নিচিনাও ক'ব মানে একেবাৰে মোৰ মৰমৰ মানুহ আছিলে কিন্তু সিহঁতে যে মোৰ লগত এনেকৈ বিশ্বাসঘাত কৰিব মই ভাবিবলৈ বাধ্য হৈছোঁ আৰু দলীয় কৰ্মীৰ লোক নেকি দলীয় সিহঁতৰ বিভিন্ন দায়িত্বত আছে কাৰণ এতিয়া মই গম নাপাওঁ কাৰণ মই নিজেই দলৰ পৰা এতিয়া অব্যাহতি লৈছোঁ মই কাৰণ মই মণ্ডল সভাপতি আছিলোঁ আগত এতিয়াতো মই দলৰ কোনো দায়িত্ব নাই যিকেইটা আপোনাৰ ফটো দেখুৱাইছিল হয় এই ফটোকেইটা কি সঁচা নে মিছা একদম টোটেলি ফেক ফটো যদি সত্যতা আছে তেওঁলোকে মই আদালতৰ কাষ চাপিছোঁ তেওঁলোকে আদালতত গৈ সেই ফটোখিনি সত্যতা মোক আদালতত দেখুৱাব লাগিব কিমান টকা মানহানি বিচাৰ কৰিছে আপুনি মই 5 কোটি টকা মানহানি বিচাৰ কৰিছোঁ কাৰ্ডৰ ওপৰত মই 500 জনৰ ওপৰত কৰিছোঁ